কলিত ভগৱন্তৰ নাম তাৰমানে শ্ৰৱণ কীৰ্তন কৰাজন আসন্দ কোনে কোনে উত্তৰটো হ'ল সেইটো আপুনি কোৱা উত্তৰটো হ'ল সেইটো সেইবুলি ভাগৱতত লিখা ক'ত আছে এতিয়া আপোনাক আমি সুধিলোঁ সেই আছে আছে পাইছোঁ না মই দেখাই দিম এবে মই দঢ়াই মতি কলিকে সে কৰোঁ তুতি যদি কলি পাপৰ সাগৰ মহন্ত গুণে কোৱাৰ সংসাৰ মধ্যতে সাৰ শুনা সাৱধানে নৃপ ৰামে যদি দুৰাচাৰ আতি যদি বাও ধৰ্ম জাতি কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আতীয় প্ৰয়াসে ভাবে এতেকে কৃষ্ণৰ পাৱে চিন্দে ঘূৰ সংসাৰ বন্ধন সেই ৰাজন পৰীক্ষিত সেইকাৰণে মই দঢ়াই দঢ়াই কলিকেহে কৰোঁ তুতি কলিকেই মই স্তুতি কৰোঁ যদি কলি পাপৰ সাগৰ যদিও কলি পাপৰ সাগৰ সদৃশ এইকাৰণে মই কলিক ভাল বুলি কৈছোঁ মহন্ত গুণেক আৰু সংসাৰৰ মধ্যতে সাৰ শুনা সাৱধানে নিপবৰ সেই ৰাজন পৰীক্ষিত তুমি কলিৰ সময়খিনিত জন্ম হোৱা জীৱবিলাকৰ কি গতি হয় তোমাক মই কওঁ শুনা আতি অপ্ৰয়াসে ভাবে কেতেকে কৃষ্ণৰ পাৱে চিন্দে ঘূৰ সংসাৰ বন্ধন কলিযুগত জন্ম হোৱা জীৱই যদি দুৰাচাৰ আতি দুৰাচাৰীও হয় যদি অধৰ্মটো জন্মগ্ৰহণ কৰে যদি অধৰ্মী হয় যদি দুৰাচাৰীও হয় কৃষ্ণ নাম যদি আশ্ৰয় কৰে তেওঁ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে কিন্তু বিপৰীতে সত্য যুগত কি কৰিব লাগে ত্ৰেতা যুগত কি কৰিব লাগে দ্বাপৰ যুগত কি কৰিব লাগে তাৰ নিয়মকেইটা মই তোমাক কওঁ শুনা ৰাজন পৰীক্ষিত সত্য যুগত জন্মগ্ৰহণ কৰা জীৱবিলাকৰ ধৰ্মৰ নামত কৰ্মটো কেনেকুৱা হ'ব সত্য যুগে ধ্যান কৰি সদায় আৰাধে হৰি নানা যজ্ঞ যজিয়া ত্ৰেতাত দ্বাপৰে ভকতি ভাৱে পুজি আজি গতি পাৱে মহা মহা মহন্তে খাই খাত সত্য যুগত ধ্যান কৰ্মৰ জৰিয়তে সদায় ঈশ্বৰক চিন্তা কৰি জীৱই যিটো গতি লাভ কৰে ত্ৰেতা যুগত যজ্ঞ কৰ্মক প্ৰাধান্যতা দি জীৱই যিটো গতি লাভ কৰে দ্বাপৰ যুগত ভক্তিভাৱে ঈশ্বৰক পূজা কৰি যিটো গতি লাভ কৰে মহা মহা মহন্তে সাক্ষাৎ ইটো ধন্য ধন্য কলি আকে ক্ষেম হন্ত বুলি ভাল মন্দ একোৱে নচাৱে কিন্তু মহন্তসকলে কলিক শ্ৰেষ্ঠ বুলি কৈ থৈ গৈছে কেলে শ্ৰেষ্ঠ বুলি কৈছে কলি যুগত কলিৰ সময়খিনিত জীৱবিলাকে মৰিবৰ সময়ত কৃষ্ণ বুলি ক'লে তৰিব পাৰে তেওঁ কোন বংশৰ কোন কুলৰ তেওঁ বগানে কোলা তেওঁৰ চাৰ্টিফিকেট MA পাছ নে BA পাছ এনেকুৱা কোনো বিষয়বস্তু ভাগৱতে নাচায় এতিয়া আমাৰ যি কৈছি পাখণ্ডনো কাবিছিলে পাখণ্ড মানে যিয়ে ভাগৱত ধৰ্ম প্ৰচাৰ কৰি ফুৰে কলিক সেইজন মানে পাখণ্ড আছে ভাগৱতৰ আছে নহয় বুজে কলি আৰু একাদশ ইন্দ্ৰিয়ত পঞ্চ জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় এই জ্ঞানেন্দ্ৰিয় অলপমান
বিভৰি কৰি আৰু পাখণ্ডৰ পাছত বিভৰি বুলি মানুহবিলাকে অলপ ভালকৈ বুজিব লাগে। এতিয়া কথা হ'ল এজন বাপে আমাক কৈছে যে যুগ ধৰ্মৰ বিষয়ে ক'ব লাগে। ইমান পৰেনো আমি কি কৈ আছোঁ এতিয়া আমি নিজে ভাবিব লগা হৈছে। আমি প্ৰথমে কোৱা হৈছিল যুগ যুগ মানে সময়, ধৰ্ম মানে নীতি নিয়মৰ সমষ্টি। সময়ৰূপী যিবিলাক কৰ্মক আমি গুৰুত্ব দিম সময়ৰ ওপৰত নিৰ্ভৰ কৰি সেইটোৱে হ'ল যুগ ধৰ্ম। মানে ছাত্ৰ অৱস্থাত ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ অৱস্থাত পঢ়াটোৱে হ'ল ছাত্ৰজনৰ ধৰ্ম আৰু কৰ্ম। যেতিয়া MA পাছ কৰি BA পাছ কৰি তুমি ঘৰ এখন পৰিচালনা কৰিবলৈ এগৰাকী কন্যাৰ লগত বিবাহ পাশত আবদ্ধ হ'লা, তেতিয়া তুমি ঘৰখন পৰিচালনা কৰিবলৈ কিবা এটা কৰ্ম কৰি তুমি টকা উপাৰ্জন কৰিব লাগিব। সেই সময়ত যদি তুমি শুই বহি কটোৱা তেতিয়াহ'লে তুমি মানুহগৰাকীৰ পৰা গালি খোৱাটো খাটাং। তুমি সেই সময়ত পিতৃ মাতৃৰ পৰা গালি খোৱাটো খাটাং যে এতিয়া এজনী গোটালি, ইমান দিনে এজনী গোটোৱাৰ আগলৈকে মই মোৰ ধনেৰে তোক খুৱাই আছিলোঁ, কিন্তু তয়ো এতিয়া ডাঙৰ হ'লি, এজনী গোটাই ল'লি, গতিকে এতিয়া দুটা পেট হ'ল, কিবা এটা কৰি খা, কেনেকৈ খাওঁ সেইবুলি আমাক এটা কৰ্ম কৰিবলৈ উপদেশ দিয়ে পিতৃ মাতৃয়ে। গতিকে যিটো ল'ৰাই দেউতাক মাকৰ তত্ত্বাৱধানত থাকি দুবেলা দুসাঁজ খাই আছিলে, সেই ল'ৰাজনে যেতিয়া নিজৰ লগত গৃহস্থী ধৰ্ম পালন কৰিবলৈ এগৰাকীক ধৰ্মপত্নী কৰিব, তেতিয়া তেওঁ সেই সময়ত কোনটো কৰ্ম কৰিব লাগিব সেইটো তেওঁৰ কাৰণে সেই সময়ত ধৰ্ম। সেইকাৰণে ধৰ্ম পৰিৱৰ্তনশীল, কিন্তু আমাক এটা যুগ বুলি কৈছে। যুগ মানে সময়, সময়কেইটাৰ নাম দিলে এটা হ'ল সত্য, এটা হ'ল ত্ৰেতা, এটা হ'ল দ্বাপৰ, এটা হ'ল কলি। এতিয়া চাৰিটাৰ ভিতৰত শ্ৰেষ্ঠ কোনটো পৰীক্ষিতে জানিব বিচাৰিছিলে, একেবাৰে শ্ৰেষ্ঠ কোনটো। এতিয়া পৰীক্ষিতৰ আগত মহামানী শুকগুৰুৱে উত্তৰটো দিছে চাৰিওটাৰ ভিতৰত সত্য যুগত মানুহ নামৰ জীৱবিলাকে ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ এটা কৰ্ম কৰিছিল ধৰ্ম হিচাপে, সেইটো হ'ল ধ্যান কৰা। কিমান বছৰ ধ্যান কৰিছিলে? সত্য যুগত পৃষ্ণি আৰু সুতপা নামৰ প্ৰজাপতিয়ে 12,000 বছৰ তপস্যা কৰিছিল। তপস্যাৰ অন্তত ভগৱন্ত সন্তুষ্ট হ'ল আৰু কৃপা কৰিলে। কৃপাটো কি কোৱা কি বৰ লাগে। তেওঁলোকে ক'লে তোমাৰ নিচিনা এজন পুত্ৰ সন্তান হ'লেই হৈ যাব। তাৰ পাছত পৃষ্ণি আৰু সুতপাই আহি জন্মগ্ৰহণ কৰিছে দ্বাপৰ যুগত বসুদেৱ আৰু দৈৱকী হিচাপে। তেতিয়াহে তেওঁ কৃষ্ণদেৱৰ সন্তানটো লাভ কৰিছে, কৃষ্ণক লাভ কৰিছে সন্তান হিচাপে। গতিকে সেই সময়ত কৰা সেই কৰ্ম দ্বাপৰ যুগত আকৌ সলনি হৈ গ'ল। পাখণ্ড কাক বোলে? কৃষ্ণ বুলি ক'বলৈ যাওঁতে যিসকলে বাধা দিব, নাই নাই কৃষ্ণ বুলি নক'বা, কৃষ্ণ নামত গতি নাই নহয়, শিৱৰ নামতহে গতি। কৃষ্ণ নামত গতি নাই, ওম গণেশাই বুলি কোৱা তাতহে গতি। কৃষ্ণ বুলি নক'বা, ওম নম শিৱায় বুলি কোৱা, তাৰপাছত ওম দুৰ্গায়ে নম বুলি কোৱা, তেতিয়াহে গতি পাবা। এই কৃষ্ণ নামৰ বিপৰীত চিন্তাখিনি যিসকলে জনমানসত প্ৰকাশ কৰে সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে। বাপে সুধিছে পাখণ্ড কাক বোলে, আৰু পদে আমাক সেই কথাটোকে কৈছে। আকৌ আমাক সুধিছে পাখণ্ডই হেনো ভাগৱত ধৰ্মটো নাশ কৰি ফুৰিব বুলি কৈছে। তো ভাগৱত ধৰ্ম মানে কি? ভাগৱত ধৰ্মৰ বিষয়ে আমাক সিদ্ধান্ত দিছে। সনাতন ধৰ্মৰ বিষয়ে গুৰুজনে আমাক জ্ঞান দিছে। অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এটা সনাতন ধৰ্ম কোনটো? এতিয়া সনাতন ধৰ্ম কোনটো? অনন্ত অচ্যুত সনাতন নাৰায়ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সনাতন ধৰ্ম দৰ্শন কৰালে। এতিয়া আমাৰ সমাজ ব্যৱস্থাত সনাতন ধৰ্ম চলি আছে, বিভিন্ন দেৱ দেৱতাক পূজা কৰাটো সনাতন ধৰ্ম, সেইটো চলি আছে। সনাতন শব্দৰ অৰ্থই কৈছে কৃষ্ণ চৈতন্য। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত আৱৰ যতে কৈতো তোমাৰ বিনোদৰ ৰূপ চৰাচৰ মায়াৰে কল্পিত। আমি নাই কোৱা, ভাগৱতৰ পদে কৈছে। কৃষ্ণ যদি সত্য তেতিয়াহ'লে বাকীখিনি অসত্য। এতিয়া অসত্যৰ পাছত যিসকলে দৌৰিবলৈ বাধ্য কৰোৱায় সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে।
পদে আমাক তেনেকৈ কৈছে ভাগৱত ধৰ্ম হ'ল আপুনি আচৰি ধৰ্ম আনকো শিকাই সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই ভাগৱত ধৰ্মৰ লক্ষণটো সেইটো এতিয়া ভাগৱত ধৰ্ম বুলি ক'লে পোনপটীয়াকৈ এটাই উত্তৰ আন ধৰ্ম ঋষি মুখে কৰায়া বেকত কহিলাই আপোন মুখে নিজ ধৰ্ম যত ঋষিসকলৰ মুখেৰে যিবিলাক নিয়ম প্ৰচলন হৈ আছে সেইবিলাক হ'ল আন ধৰ্ম আৰু নিজ মুখে যিটো নিয়ম আমাক ধৰ্ম হিচাপে প্ৰচাৰ কৰিছে সেইটো হ'ল ভাগৱত ধৰ্ম এতিয়া ভাগৱত ভাগত লিখা নীতি নিয়মবিলাক কোনে কৈ আছে বাৰু ভাগৱত ভাগ কোনে কৈ আছে শুকগুৰুৱে কাৰ পৰা পালে ব্যাসদেৱৰ পৰা ব্যাসদেৱে কাৰ পৰা পালে নাৰদৰ পৰা নাৰদে কাৰ পৰা পালে ব্ৰহ্মাৰ পৰা ব্ৰহ্মাই কাৰ পৰা পালে স্বয়ং ভগৱানৰ পৰা তাৰমানে উত্তৰটো হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন এই শাস্ত্ৰভাগ কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কোৱা কথা নহয় এই শাস্ত্ৰভাগৰ নীতি নিয়ম কৃষ্ণদেৱে স্বয়ং নিজ মুখে কৈ আছে সেইকাৰণে কহিলা আপোনাৰ মুখে নিজ ধৰ্ম যত নিজ মুখেৰে কোৱা কথাবিলাক আপুনি মই পালন কৰিম নে ঋষি মুনিসকলে কোৱা কথাবিলাক শুনিম এতিয়া কোনটো শুনিম ভাগৱত ভগৱন্তৰ নিজে কৈ আছে তো নিজে কোৱা কথাখিনি মানি চলিম নে তেওঁক পাবলৈ নে অন্য এজনে কোৱা কথাখিনি মানিম এতিয়া আমি তেওঁ কৃপা পাবলৈ স্বাভাৱিকতে মনুষ্যৰ এটা স্বভাৱ আছে মৃত্যুৰ প্ৰাক মুহূৰ্তত দেউতাকে যদি কয় বোলে বোপাই মই যেতিয়া মৰিম বাৰীৰ চুকৰ সতীয়নাজোপাৰ তলতে মোক থবিগৈ আৰু পুতেকে সেইটো আখৰে আখৰে পালন কৰে দেউতাকে যদি কয় মোৰ অমতত বিয়া নকৰাবি কোনোবা সন্তানে পালন কৰেনে নকৰে দেউতাকে কোৱাটো মানি নলয় কিন্তু মৰিবৰ সময়ত সেইটো মানি লয় আমাৰ মনুষ্যৰ এনেকুৱা বহুত স্বভাৱ আছে এৰা বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব কপাই যেই হে জন আৰু কি তত্ত্ব কপাই যেই হে জন এতিয়া ভাগৱতৰ তত্ত্ব কৃষ্ণদেৱৰ মুখৰ বাণী কোনে তত্ত্ব লাভ কৰিব পাৰিব সেইজনেহে লাভ কৰিব পাৰিব ভাগৱতৰ তত্ত্ব ভাগৱত ধৰ্ম সেইজনেহে বুজিব কোনজনে ও শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণ শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ যিজনে কৃষ্ণদেৱৰ চৰণত শুদ্ধভাৱে শৰণ ল'লে সেইজনেহে ভাগৱত দৰ্শনটো বুজি পাবলৈ সক্ষম হ'ব কাৰণ তেওঁৰ হৃদয়খন নিৰ্মল হ'ব পবিত্ৰ হ'ব সি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় আমি যে প্ৰথমেই সোধা হৈছিল সন্মুখতে শিৱ মন্দিৰ আৰু তাৰ পাছত নামঘৰ ভাগ এতিয়া আমি সেৱা ক'ত কৰিলোঁ শাস্ত্ৰই কৈছে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় বচনে কি বুলি কয় কৃষ্ণ কৃষ্ণ বুলি কয় ও চিত্তে আন দেৱক ভজয়
শৰীৰৰ দ্বাৰা অন্য দেৱক পূজা কৰে চিন্তা কৰে জানিবাহা কদাচিতো সিদ্ধি সিটো নল ভয় হৰিতাৰ সন্তোষ নোহয় তেওঁৰ প্ৰতি ভগৱন্ত কেতিয়াও প্ৰসন্ন নহয় সেইকাৰণে গীতা শাস্ত্ৰত কৈছে মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰ শৃংগাৰতে শোষণাই কটি ভাংগে তাৰ যেন শিমলুৰ পুষ্প পৰি থাকে তলে সেইমতে অভক্তৰ দ্ৰব্য মই নলওঁ সকলে শিমলু গছ আপোনালোকে দেখিছে সেই শিমলু গছজোপা একেবাৰে ডাল ভৰি ভৰি ফুলি থাকিলেও সেই ফুলবিলাক তলত সৰি পৰিলে কোনেও শিমলু ফুল কিন্তু আদৰ নকৰে কৰেনে কোনোবাই দেখি থাকি কিন্তু ভাল লাগে শিমলু ফুলিছে চোৱা একেৰাহে ইমান ধুনীয়া লাগিছে এষাৰ কওঁ কিন্তু শিমলু ফুলক কোনেও আদৰ নকৰে ঠিক তেনেকৈ কৃষ্ণদেৱে অৰ্জুনৰ আগত কৈছে এনেকৈ এদিন মোৰ ভকত হ'ব এদিন শিৱৰ ভকত হ'ব এদিন বিশ্বকৰ্মা ভকত হ'ব এদিন দুৰ্গাৰ ভকত হ'ব মন গ'লে সৰস্বতী ভকত হ'ব এনেকৈ মিখলাই কৰা পূজাবিলাক মই গ্ৰহণ নকৰোঁ সখা অৰ্জুন গতিকে এনেকৈ বিভিন্নজনৰ ওচৰলৈ গৈ বচনে কেৱল কৃষ্ণ বুলি ক'ব চিত্ৰটোৱে আন দেৱতাক পূজা কৰিব দুৰ্গা মন্দিৰতো গৈ কৃষ্ণ বুলি কৈ সোমাই যাওঁ শিৱ মন্দিৰতো কৃষ্ণ বুলি কৈ সোমাই যাওঁ নামঘৰলৈ যাওঁতেও কৃষ্ণ বুলি কৈ যাওঁ এতিয়া পাৰ্থক্যটো ক'ত থাকিলে কেনেকৈ থাকিলে বাপে সুধিছে পাখণ্ডৰ বিষয়ে ইয়াত অকণমান আগত পদবন্ধে আৰু এটা কৈ থৈ গৈছিল এই ৰাম শৈবে ক প্ৰচুৰ চুৰ ডকাইত কলিত পাখণ্ডে কৰিবে বেদ পথক দূষিত পাখণ্ডে বেদৰ পথটো দূষিত কৰিব ভাগৱত ধৰ্ম বিপথে নিব পাখণ্ডবিলাকে এতিয়া কেনেকৈ দূষিত কৰিব আমি প্ৰথমে কোৱা হৈছিল এটা কথা শাস্ত্ৰসন্মতে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত আপোনালোকে এইখিনিতে যে মন্দিৰ ভাগ পাতিলে তাতো সেৱা কৰিলে নামঘৰ ভাগ পাতিলে তাতো সেৱা কৰিলে এই নিয়মবিলাক ক'ৰ পৰা আহিলে বেদৰ পৰা আহিছে যিমান নিয়ম ধৰ্ম হিচাপে পালন কৰি আছোঁ প্ৰত্যেক সমাজৰ প্ৰত্যেকজন বাপায়ে প্ৰত্যেকটো নিয়ম বেদত উল্লেখ আছে প্ৰত্যেকটো বেদত আছে এতিয়া শাস্ত্ৰই ক'লে কি বুলি বেদৰ বিহিত যত যিমানবিলাক আছে ধৰ্ম সংসাৰত এই সংসাৰত যিমানবিলাক বেদৰ বিহিত ধৰ্ম নীতি নিয়ম কৰ্ম আমি পালন কৰি আছোঁ সবে সকলোবিলাক হৰি নামৰ কিংকৰ সকলোবিলাক হৰি নামৰ তলতীয়া আমিতো নাই কোৱা শাস্ত্ৰই কৈছে সকলোবিলাক হৰি নামৰ তলতীয়া হেন জানি এই তত্ত্বটো জানি বুজি যিটো জনে যিজনে নামক কীৰ্তন কৰে হৰিনাম কীৰ্তন কৰে শ্ৰৱণ কৰে ধৰ্ম হিচাপে সেহিহে পৰম সাধুনৰ মনুষ্যৰ ভিতৰত নৰ মানে মনুষ্য সেইজনকে শাস্ত্ৰই সাধু বুলি স্বীকৃতি দিছে এতিয়া যে প্ৰয়াগৰাজত সন্ন্যাসী এখিনি আহিছে সেইখিনি সাধু বুলি নাই কোৱা সন্ন্যাসী বুলি কৈছে এতিয়া সাধু সেইজনক কৈছে যিজনে হৰিনাম আশ্ৰয় কৰে শাস্ত্ৰই কৈছে এতিয়া আপোনালোক সাধু কাৰণ হৰিনাম আশ্ৰয় কৰিছে কিন্তু তাত থকাসকল সাধু নহয় তাত থকাসকল সন্ত নহয় তাত থকাসকল মহন্ত নহয় তাত থকাসকল সন্ন্যাসী এতিয়া শাস্ত্ৰই সন্ন্যাসীৰ ওচৰলৈ যাবলৈ নাই কোৱা সাধুৰ ওচৰলৈ যাবলৈ কৈছে শুনা সভা সদ ছয় নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ সেই সভাসদ বৰ্গ শাস্ত্ৰৰ তত্ত্বটো নেৰিবা শাস্ত্ৰৰ তত্ত্বটো হ'ল হৰি গুণ ভাগৱতৰ সাৰ বস্তু সাধু সংগ অনুসৰা সাধুৰ সংগক আশ্ৰয় কৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ যিসকলে তোমাক হৰি নামত বাধা দিছে সেইসকল পাখণ্ড সেইসকলৰ আশ্ৰয়ৰ পৰা তোমালোক আঁতৰি গুচি আহা গতিকে বাপে সোধা প্ৰশ্নৰ উত্তৰ ভাগৱতে দিছে যে পাখণ্ড কাক বোলে এই কথাটো আমাক সিদ্ধান্ত দিছে যে পাখণ্ড সেইসকল যিসকলে ঈশ্বৰৰ নাম এৰি অন্য দেৱতাক আশ্ৰয় কৰিবলৈ উপৰ্যুপুৰি হেঁচা প্ৰয়োগ কৰে সেইকাৰণে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন সনাতন ধৰ্ম মানে কি শংকৰ গুৰুজনাতকৈ দ্বিতীয় এজন
ধৰ্মগুৰুৱে আজিলৈকে আমাক দৰ্শন কৰাই দিব পৰা নাই যে সনাতন ধৰ্ম মানে কি কেৱল কৃষ্ণ ৰাম হৰি বিষ্ণু সেই নাম তত্ত্বই হ'ল সনাতন ধৰ্ম বাপৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে বা পাখণ্ডৰ বিষয়ে হ'বনে কথাখিনি কৃষ্ণ গতিকে আমি সবাৰো চৰণত হিৰ থৈ আজিৰ এই মহান অনুষ্ঠানভাগীৰ যি মহান দায়িত্ব আমি মূঢ়মতীৰ ওপৰত অৰ্পণ কৰা হৈছিল আমি এই মহান দায়িত্বভাগী ইমানতে বিৰাম দিবলৈ আগবঢ়া হৈছে এ ৰামে কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেহে জানিবা নৃপতি কলিৰ পাতে কচয় কীৰ্তনেহে কৰে ক্ষয় পাৱে নৰে পৰম মুকুতি কলিৰ পৰম ধৰ্ম হ'ল ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম গুণ যশ আশ্ৰয় কৰা আৰু কলিৰ পাপৰ পৰা কৃষ্ণ নাম কীৰ্তন কৰা শ্ৰৱণ কৰা প্ৰক্ৰিয়াৰ দ্বাৰাহে ধৰ্মৰ দ্বাৰাহে কলিৰ পাপৰ পৰা জীৱই পৰিত্ৰাণ পাব পাৰে পাৱে নৰে পৰম মুকুতি পৰম মুক্তিৰ গৰাকী সেইজনহে হ'ব পাৰে বাকীসকল মুক্তিৰ গৰাকী হ'ব নোৱাৰে এই ৰামে মহাভাগ্যৱন্তে নৰে কলিত কীৰ্তন কৰে আছে পুণ্য পৰ্বত আকাৰ কেশৱ প্ৰসন্নতাৰ কহিলো সাৰতো সাৰ সিহে পাইলে সংসাৰ পা